গতিকে দাসে বিচাৰে যে আপোনালোকৰ সকলো ভ্ৰম আৰু অজ্ঞানতা আঁতৰাই এটা পৰমতম সেই তত্ত্বজ্ঞানত স্থিৰ কৰি দিওঁ, যাৰ বাবে আপোনালোকক পৰমাত্মাই শিক্ষিত কৰিছে, আপোনালোকৰ ওপৰত দয়া কৰিছে। আৰু দ্বিতীয়টো দয়া কি কৰিছে? আপোনালোককে ইনষ্ট্ৰুমেণ্ট দিছে, ইলেক্ট্ৰনিক এই প্ৰজেক্টৰ, CD, টেলিভিছন মিডিয়া, এয়া ইলেক্ট্ৰনিক মিডিয়া, এয়া আপোনালোকৰ বাবে তৈয়াৰ কৰিছে পৰমাত্মাই, যাতে আপোনালোকে ঘৰত বহি সৎসংগ বুজিব পাৰে, বেদক জানিব পাৰে আৰু সকলো সৎগ্ৰন্থক বুজিব পাৰে। আৰু যেতিয়ালৈকে আপোনালোকে স্বয়ঙেই নিজ চকুৰে সৎগ্ৰন্থবোৰ নাচায়, নাজানে, তেতিয়াই কালি যিমানবোৰ ভ্ৰমিত কৰিব বিচৰা সন্ত পঠিয়াইছে, সিহঁতে এনেকৈ আপোনালোকক মিছগাইড কৰি উদ্দেশ্যৰ পৰা বঞ্চিত কৰি দিব। গতিকে এতিয়া দাসে বিচাৰে যাতে এওঁলোক সফল নহওক। আপোনালোক শিক্ষিত, পুত্ৰ পুত্ৰী ভাই ভনী সকলো শিক্ষিত, আৰু সৎগ্ৰন্থ আমাৰ লগত আছে।